স্বাস্থ্যই পৰম ধনৰ উদ্যোগত ৰঙালী বিহু উদযাপন। শৰীৰ চৰ্চাৰে স্বাস্থ্যই পৰম ধন নামেৰে পুৱা গৰ্ডন স্কুল খেলপথাৰত শৰীৰ চৰ্চাৰ জৰিয়তে শৰীৰক সুস্থ কৰি ৰখাৰ উমৈহতীয়া মঞ্চ স্বাস্থ্যই পৰম ধনৰ উদ্যোগত ৰঙালী বিহু উদযাপন কৰে। পুৱাৰ ভাগত শ্বহীদ তৰ্পণ বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত সংগীত শিল্পী ৰুমি কছাৰী, মহেন্দ্ৰ বড়ো, সংগীত শিল্পী দীপক দাস, ৰাজশ্ৰী দাস আদিকে ধৰি ভালেকেইগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটো মনোগ্ৰাহী কৰি তোলে। স্বাস্থ্যই পৰম ধন গ্ৰুপটোৰ সকলো সদস্যই জাতীয় সাজপাৰ পিন্ধি বিহু নৃত্য কৰে। কলৰ দনাত দৈ চিৰা, পিঠা, লাড়ু, গুড়, কল আদি অসমীয়া জলপানেৰে আপ্যায়ন কৰা হয়। আমাৰ স্বাস্থ্যই পৰম ধন নামৰ যিটো নলবাৰী গৰ্ডন ফিল্ড কেন্দ্ৰিক এটা অনুষ্ঠান আজিৰ পৰা 2-3 বছৰ আগতে আমাৰ ডিম্বেশ্বৰ দাসৰ নেতৃত্বত জন্মগ্ৰহণ কৰিছিল। এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য আছিল আমাৰ এই অঞ্চলৰ লোকসকলক স্বাস্থ্যৰ কিছু দিশ বা শাৰীৰিক অনুশীলন কৰা, মানে খোজ কঢ়া, ব্যায়াম, দৌৰা আদিৰ মাধ্যমেৰে শাৰীৰিক সুস্থতাৰ বিষয়ে মানুহখিনিক সজাগ কৰা বা সুস্থ কৰি ৰখা। আৰু সেই অনুষ্ঠানটো লাহে লাহে গৈ এটা আমাৰ পৰিয়ালৰ নিচিনা হ'ল সময়ৰ গতিত। আৰু যোৱাবাৰৰ দৰে এইবুলিও আমি এই অনুষ্ঠানটোৰ উদ্যোগত আমাৰ অসমীয়া যি জাতীয় জীৱনৰ ৰঙালী বিহু, এই ৰঙালী বিহু ভাগ আমাৰ গৰ্ডন ফিল্ডৰ বা এই নৰ্থ কামৰূপ ষ্টেডিয়ামত আমি উদযাপন কৰিছোঁ। যোৱাবাৰতকৈ এইবাৰ বেছি উলহ মালহেৰে আচলতে অনুষ্ঠানটো উদযাপিত হৈছে। আপোনালোকে দেখিছে ইতিমধ্যে আমাৰ এই মঞ্চত কেইবাটাও অনুষ্ঠান পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি বন্তি প্ৰজ্বলন মানে স্মৃতি দৰ্শন, আৰু তাৰপিছত আমাৰ যি সাংস্কৃতিক অনুষ্ঠান, আমাৰ এই সাংস্কৃতিক অনুষ্ঠানত অসমৰ দুগৰাকী বিশিষ্ট শিল্পী ৰুমি কছাৰী আৰু মহেন্দ্ৰ বড়ো দুগৰাকী শিল্পীক আমি নিমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ সদস্য আমাৰ সকলোৱে জানে দীপক দাস ইতিমধ্যে পুৱাই পুৱাই ফুলজোপা ৰূপে গানটো গাই তেখেতে বিশেষ খ্যাতি অৰ্জন কৰিছে। তেখেত লগতে আমাৰ ৰাজশ্ৰী দাস আছে খ্যাতনামা শিল্পী, লগতে আন বহু কেইগৰাকী শিল্পী আমাৰ মাজতে আছে। তেখেতসকলৰ লগতে আমি সকলোৱে এই গৰ্ডন ফিল্ড বাকৰিত আমি বিহু উদযাপন কৰিছোঁ, ৰঙালী বিহু উদযাপন কৰিছোঁ। আৰু তাৰ লগত সংগতি ৰাখি বিভিন্ন গীত মাত আৰু নৃত্য আদিৰ অনুষ্ঠান আমি ইতিমধ্যে উপভোগ কৰিছোঁ, নিজে আমি অংশগ্ৰহণ কৰিছোঁ, এনেদৰে আমি উদযাপন কৰিছোঁ। তাৰপিছতে আমাৰ আছে, আমাৰ সকলোৱে দেখিছে, আমি পৰম্পৰাগত পদ্ধতিৰে যি কলদনা আছে, কলদনাত আমি চিৰা দৈ খোৱাৰ ব্যৱস্থা কৰিছোঁ। সকলোৱে জাতীয় সাজপাৰ পিন্ধি আহিছে, কি পুৰুষ কি মহিলা সকলোৱে জাতীয় সাজপাৰ পিন্ধি আহিছে। গতিকে এনেদৰে আমি যিটো আমাৰ জাতীয় আমাৰ উৎসৱ, সেই উৎসৱটো পালন কৰাৰ আমি চেষ্টা কৰিছোঁ আৰু সকলোৱে ইয়াত সহযোগিতা কৰিছে। সকলোকে আমি এই অনুষ্ঠানটো সুকলমে কৰাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু সকলোকে বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।